মোৰ গাঁৱৰ এইখন হীৰাবস্তি গাঁৱত 8 বছৰ পাছত মই ৰফিক হুজাইৰ গাঁৱৰ মই ভিডিও বনাই আছো 8 বছৰ পাছত যে ৰফিক হুজাইৰ ফলোৱাৰ্ছে সহযোগ কৰিলে মোৰ মছজিদ বনি যাব মোৰ হীৰাবস্তি গাঁৱৰ মছজিদ ৰফিক হুজাইৰ ফলোৱাৰ্ছৰ জৰিয়তে 20 টকা কৰি হলে আমাৰ মছজিদ হৈ যাব আপোনালোকে 5 লাখ আপোনালোকে শেয়াৰ কৰক কমসে কম মোৰ মছজিদখন হবলৈ হলে 20 মিলিয়ন ভিউজ হব লাগিব ইতিমধ্যে মোৰ এটা ভিডিও 19 মিলিয়ন ভিউজ হৈছে এটা পৰিয়ালে 7 লাখ টকাৰ ওপৰত পাইছে গতিকে প্লিজ আপোনালোকে 20 মিলিয়ন খৰচ কৰাই দিয়ক আৰু আমাৰ হীৰাবস্তিৰ জামে মছজিদৰ ডাইৰেক্ট স্ক্যানাৰ দিছো ডাইৰেক্ট আমাৰ মছজিদত ঘুমাই যাব পইচা মই কোনোদিন ক্যামেৰা লৈ মোৰ গাঁৱত ঘুৰা নাই যে এটো মোৰ গাঁও এখন মোৰ মছজিদ এখন মোৰ এই গাঁৱত সমস্যা হৈছে কোনোদিন মই 8 বছৰৰ ভিতৰত মোৰ এইখন হীৰাবস্তিত মই কোনোদিন কোনো ভিডিও মই ভাইৰেল কৰা নাই কাৰণ আমাৰ জৰুৰী হোৱা নাছিল আজি 8 বছৰ পাছত মই এইটো প্ল্যাটফৰ্মৰ এক্সপেৰিয়েন্স আৰু এইটো প্ল্যাটফৰ্মত মই কাম কৰাৰ অভিজ্ঞতাৰ পাছত প্ৰথমটো ভিডিও মোৰ সহায়ৰ প্ৰয়োজন হৈছে মাত্ৰ 3 লাখ টকা হাতত লৈ আমি সাহস কৰিছো এই মছজিদখন আমি বনাব কাৰণে যত 60 লাখ টকা বাজেট কিন্তু আমি 3 লাখ টকা বাজেট হাতত আমাৰ কিন্তু আমি সাহস কৰিছো যে এই মছজিদখন আমি অসমবাসী ৰাইজৰ জৰিয়তে আমি মছজিদখন বনাব পাৰিম আল্লাহ তোমার কাবা শরীফের মধ্যে যেভাবে হযরত ইব্রাহিম আলাইহিস সালামে আল্লাহ ঈশান দিছিল আজকেও আমরা এটার বুনিয়াদ দাল্লাম মওলাই করিম তোমার ফেরেশতা দ্বারা এই মসজিদের বুনিয়াদ তুমি পুরা করে দাও আল্লাহ এই বুনিয়াদের খবর মদিনা তৈয়বায় পৌঁছাইয়া দাও আল্লাহ সোনার নবীর চেহারা আনোয়ার এই মসজিদের মধ্যে তুমি ফলাইয়া দাও এই মসজিদ যেতিয়া বনিব আমি এই মসজিদের অংশীদার হই থাকিম আমার কারণে জান্নাতত এটা মানে এনেকা মসজিদ বনাই দিব আল্লাহ আমাক থাকিবলৈ এখন ঘর বনাই দিব দুনিয়ার সকলো আমি মাল আসবাব এৰি থৈ যাম কিন্তু এই স্ক্যানাৰত যেটো দিম এটো আমাৰ আখিৰাতৰ কাৰণে সেভ হৈ থাকিব আৰু এইটো আমাৰ আখিৰাতৰ হয়তো এইটো এটা জৰিয়া হ'ব আৰু সেই কাৰণে সকলোক মই আহ্বান জনাইছো ইয়াত সহায় সহযোগিতা আগবঢ়াবলৈ আৰু মোৰ লগত আছে এইগৰাকী মাৰ্কাজত থাকে আপোনালোকে জানে জামাল স্যাৰ আছে আৰু জামাল স্যাৰৰ হামসায়া আৰু ৰফিক হুজাইৰ হামসায়া ইয়াতে হয় আৰু এইখন মছজিদৰ কাৰণে জামাল স্যাৰ কবলৈ গলে দিনে নিশা একাকাৰ কৰি কষ্ট কৰি আছে কবলৈ গলে তেখেতৰ অৱদান আমি কেতিয়াও পাহৰিব নোৱাৰিম আৰু বিশেষকৈ মোৰ ৰফিক ভাই আজি যি কান্দিছে তাৰ অন্তৰৰ পৰা কান্দিছে এইখন গাঁৱত হামসায়াতে মোহাম্মদ ৰফিক হুজাইৰ জন্ম মোৰো জন্মস্থান আজি ইমান আজি যি মিডিয়াতে কাম কৰি আছে আজি 8 বছৰ পিছত আজি হি কান্দিছে যে আমাৰ এই হামসায়ৰ মছজিদখন যেনেকৈ সম্পূৰ্ণ হৈ উঠিলে ইয়া আজি আধাৰশিলা যিখন স্থাপন কৰিছে সেইখনত সি অংশগ্ৰহণ কৰি সি আনন্দিত হৈ কান্দিবলগীয়া হৈছে হীৰাবস্তিৰ এইখন মছজিদ আজি শুক্ৰবাৰৰ জুমাৰ নামাজ পঢ়ি প্ৰথমখন যি খুঁটি লাই খুঁটি আজি স্থাপন কৰা হৈছে উজাই ডিস্ট্ৰিক্টৰ ইতিহাসত আৰু এখন দৃষ্টিনন্দন মছজিদ বনিবলৈ গৈ আছে হীৰাবস্তিত আৰু হীৰাবস্তিৰ মছজিদ এইখন মই আপোনালোকক দেখুৱাইছো